দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহি বিদেশী তালি টোপোলা বান্ধি যাব বুলি কৈছিলে। এতিয়া আমাৰ কথা হ'ল দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাক উত্তৰ দিব লাগে কিমান বিদেশী অসমৰ পৰা তালি টোপোলা বান্ধি গ'ল। আমাৰ এইখন তালিকাখন লাগে, সংখ্যাটো লাগে। মহাজাগৰণ ৰেলী অসমলৈ আহি কৈছিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হ'ল, কিন্তু আজিলৈকে কিয় নহ'ল? 6 নম্বৰ দফা কিয় দিল্লীয়ে গ্ৰহণ কৰা নাই? গৃহমন্ত্ৰী কিয় সাহস হোৱা নাই? সত্যেন্দ্ৰ গাৰ্গে কিয় চহী নেমাৰিলে? দাড়ি কমাসহ উন্নীতকৰণ কৰিম বুলি কৈছিলে, এইবোৰ কিয় আজিলৈকে কাৰ্যকৰী কৰা নাই? ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত দেশৰ গৃহমন্ত্ৰীয়ে কি কৈছিলে? আমাৰ দম আছে, আমি কৰি দেখুৱাম। এতিয়া দম আছে, কাৰ্যকৰী কিয় নকৰে? কিয় যিবোৰ ট্ৰিবিউনেল আছিলে বন্ধ কৰি দিয়া হৈছিল? কিয় ট্ৰিবিউনেলত যিসকল ন্যায়াধীশক নিযুক্তি দিয়া আছিল তেওঁলোকক কিয় আজি সেই যিটো নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰখা হ'ল? মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? মুখ্যমন্ত্ৰীয়ে কৈছিলে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আৰু জাতিটোৱে আৰু কোনো সংকটৰ কথা নাই। এতিয়া আকৌ নতুনকৈ সংকটৰ কথা কিয় আহিল? 100 বছৰলৈ সুৰক্ষিত।